বৰভাগৰ ঠেঠা গোসাঁইথানত শ্ৰী শ্ৰী বিষ্ণু পূজাৰ ৰূপালী জয়ন্তী মহোৎসৱৰ বিশেষ আয়োজন ৫০ লাখৰ বাজেটেৰে ১ লাখ ভক্তক আদৰিবলৈ সাজু ৰূপালী জয়ন্তী উদযাপন সমিতি। নলবাৰী জিলাৰ দক্ষিণ প্ৰান্তৰ বৰভাগৰ ডকহাত অৱস্থিত ঐতিহ্যমণ্ডিত ঠেঠা গোসাঁইথানত অনুষ্ঠিত শ্ৰী শ্ৰী বিষ্ণু যজ্ঞৰ ৰূপালী জয়ন্তী মহোৎসৱ অহা ১৩, ১৪, ১৫ আৰু ১৬ ফেব্ৰুৱাৰীত ৪দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। ইতিমধ্যে প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাক সভাপতি, বশিষ্ঠ পাটোৱাৰীক কাৰ্যকৰী সভাপতি আৰু যুৱ সমাজকৰ্মী ৰূপেন দাসক মুখ্য সম্পাদক, দীপেন চন্দ্ৰ কলিতা আৰু দীপেন দাসক সম্পাদক হিচাপে লৈ এখন ১৫জনীয়া মূল কমিটিৰ লগতে ১৩খন উপসমিতিৰে ১০০জনীয়া বিশাল উদযাপন সমিতিখন গঠন কৰা হৈছে। আজি ঠেঠা গোসাঁইথানৰ কাৰ্যালয় প্ৰাংগণত উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি বশিষ্ঠ পাটোৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাত সম্পাদক ৰূপেন দাসে যজ্ঞৰ ৰূপালী জয়ন্তী উদযাপনৰ অগ্ৰগতি সম্পৰ্কে অৱগত কৰি জানিবলৈ দিয়ে যে ৰূপালী জয়ন্তী উৎসৱৰ বাবে প্ৰায় ৫০ লাখ টকাৰ বাজেট নিৰ্ধাৰণ কৰা হৈছে আৰু ১ লাখ ভক্তক আদৰিবলৈ উদযাপন সমিতি সাজু হোৱা বুলি প্ৰকাশ কৰে। উৎসৱৰ প্ৰথম দিনা বৃহৎ ধৰ্মীয় সমদলেৰে ৰথ যাত্ৰা কৰা হ'ব। দ্বিতীয় দিনা ধৰ্মালোচনা সভা, তৃতীয় দিনা বিষ্ণু যজ্ঞ আৰু চতুৰ্থ দিনা তেজপুৰীয়ান থেস্পিয়ানৰ অনুষ্ঠান আৰু সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব। ঐতিহ্যমণ্ডিত ঠেঠা গোসাঁইথানত বিষ্ণু পূজাৰ ৰূপালী জয়ন্তীত অসমীয়াৰ হিয়াৰ আমঠু তথা জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি বিশেষভাৱে শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীৰ সংযোজন কৰিব বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰে। ইয়াৰ উপৰি এখন আটকধুনীয়া স্মৃতি গ্ৰন্থও প্ৰকাশ কৰি উলিওৱা হ'ব বুলিও আজিৰ সভাতে ৰাইজক অৱগত কৰে। পোনপ্ৰথমে মই আপোনালোকৰ এই যি প্ৰচাৰ মাধ্যমৰ লগত জড়িত আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে জানে আমাৰ যিটো ঠেঠা গোসাঁইথানত আমাৰ বিষ্ণু পূজা অনুষ্ঠিত হয়, সেই বিষ্ণু পূজা এইবাৰ আমি ৰূপালী এইবাৰ আমি ২৫ বছৰ অতিক্ৰম কৰিছোঁ। গতিকে আমি তাৰে লগত সংগতি ৰাখি আমি ৰূপালী জয়ন্তীৰ আয়োজন কৰিছোঁ। আৰু ৰূপালী জয়ন্তীৰ কাৰণে আমি এইবাৰ ৪ দিনৰ কাৰ্যসূচী হাতত লৈছোঁ। আমাৰ ১৩ ফেব্ৰুৱাৰী, ১৪ ফেব্ৰুৱাৰী, ১৫ ফেব্ৰুৱাৰী আৰু ১৬ ফেব্ৰুৱাৰী। আৰু আমি ১৩ ফেব্ৰুৱাৰীত আমি আমাৰ এটা শোভাযাত্ৰা বা ৰথ যাত্ৰাৰ ব্যৱস্থা কৰিছোঁ আমি গোটেই বৰভাগ অঞ্চলত। আৰু তাৰ পিছত আমাৰ যিবিলাক কাৰ্যসূচী আছে এইবিলাক চলি থাকিব। আৰু ১৫ তাৰিখে আমাৰ যিটো মেইন বিষ্ণু যজ্ঞ, সেই বিষ্ণু যজ্ঞটো হ'ব। গতিকে তাৰে লগত আমাৰ সংগতিৰ যিবিলাক আমাৰ ভোগ গ্ৰহণ আৰু এখন ধৰ্ম আলোচনী সভাৰ আয়োজন আমি কৰিছোঁ। গতিকে আমি গোটেই অসমবাসীৰ ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। আৰু লগতে আমি ১৬ তাৰিখে আমাৰ ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি এটা সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিছোঁ। আৰু এই গোটেই অনুষ্ঠানটোৰ আমি আমাৰ বাজেট এতিয়ালৈকে প্ৰায় ৫০ লাখ টকা আমি ৰাখিছোঁ। আৰু আমি এই অনুষ্ঠানটোত আমাৰ গোটেই বৰভাগ এৰিয়াটো প্লাছ লগতে গোটেই অসমবাসীৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আৰু লগতে আমাৰ যিটো আপোনাৰ বিষ্ণু যজ্ঞ হ'ব, সেই বিষ্ণু যজ্ঞৰ দিনাখন লগতে আমি এটা জুবিন গাৰ্গৰ কাৰণে আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। টোটেল উপসমিতি আমাৰ ১৩খন থাকিব, কাৰণ আমি এই গোটেইখিনি বস্তু একেলগে মানে চলোৱাটো সহজ নহয়। গতিকে আমি তাৰে কাৰণে আমি ১৩খন উপসমিতিক আমি বেলেগ বেলেগ বিভাগত আমি দায়িত্ব অৰ্পণ কৰিছোঁ। ঠিক তেনেকৈ তেওঁলোকৰ বাজেটবিলাক আমাক মূল কমিটিক আমাক জনাব, আমি সেইমতে আমি আগবাঢ়ি যাম। আমাৰ যিটো আমাৰ বিষ্ণু যজ্ঞ হয়, উইকলি আমাৰ প্ৰায় ৬০,০০০ পৰা ৭০,০০০ ভক্তৰ আগমন হয়। গতিকে এইবাৰ আমাৰ যিহেতু আমাৰ ৰূপালী জয়ন্তী অনুষ্ঠান, গতিকে আমি ১ লাখ ভক্ত আমি আগমন হ'ব বুলি আমি আশা কৰিছোঁ। আমি আহ্বান জনাইছোঁ। আমি বিভিন্ন বেনাৰ পোষ্টাৰৰ লগতে আমাৰ সাংবাদিকসকল আমাৰ লগত যিটো ওতঃপ্ৰোতভাৱে সদায় সহায় সহযোগ আগবঢ়াই আহিছে, গতিকে তেখেতসকলৰ জৰিয়তে প্ৰথমতে আহ্বান, তাৰপিছত তেওঁলোকক আমি যথাসাধ্যে আমাৰ ৰভাস্থলী পোৱাৰ পিছতে আমি তেওঁলোকক এই ১ লাখ ভক্তক
4 দিনত আমি ভোগ গ্ৰহণ আৰু চাহ পিঠা পনা আদিৰে আপ্যায়ন কৰাৰ ব্যৱস্থা কৰিছোঁ। গতিকে তেখেতসকলক আমি এনেদৰে আদৰিম বুলি আমাৰ এটা সিদ্ধান্ত। আজি আমি বিভাগীয় যিবিলাক সমিতি আছে সেই সমিতিবিলাকক আমি আহ্বান কৰিছিলোঁ আৰু তেখেতসকলে আহি ইয়াত উপস্থিত হৈছে আৰু আজি প্ৰথমতে তেওঁলোকক চিনাকি পৰ্ব হিচাপে কোনটো গোটত সভাপতি সম্পাদকৰ লগত কোন কোন আছে সেই বিষয়টো তেখেতসকলক অৱগত কৰা হৈছে আৰু পৰৱৰ্তী সময়ত আমি তেখেতসকলৰ দায়িত্ব কৰ্তব্য আমি জনাম। নিউজ ডেস্ক ৰিপোৰ্ট বাৰ্তা টু জেড।